মা চামুণ্ডা 24 জানুৱাৰী 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে মাঘ মাহৰ কৃষ্ণ পক্ষৰ দশমী তিথি আৰু আজি নক্ষত্ৰ থাকিব অনুৰাধা নক্ষত্ৰ আৰু আজি ক্ৰম ৰূপে কৰণ দৃষ্টিকৰণ আৰু বনিষ্কৰণ আৰু যোগ থাকিব বৃদ্ধি যোগ আৰু আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব বৃশ্চিক ৰাশি আৰু আজি অভিজিত মুহূৰ্তটো থাকিব দুপৰীয়া 12:11 মিনিটৰ পৰা 12:54 মিনিট দুপৰীয়ালৈকে আৰু আজি ৰাহুকালটো থাকিব 11:13 মিনিট পুৱাৰ পৰা 12:33 মিনিট দুপৰীয়ালৈকে আৰু আজি দিশকুলটো থাকিব পশ্চিম দিশত আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব পতি হিনা যোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেঘৰ কাৰণে আজি বৰ মন মুতাবিক নহব দিনটোত যিসমূহ আপোনালোকে ভাবিছে বা প্লেনিং কৰিছে হয়তো আপোনালোকৰ মন মুতাবিক সফল নহব পাৰে বা দিনটোত কিবা এটা নহয় কিবা এটা কথাত আপোনালোকৰ টেনচন বনি থাকিব পাৰে সেইকাৰণে অকণমান আপোনালোকে আজি ডিস্টাৰ্ব পাই থাকিব পাৰে এতিয়া আহিব বৃষৰ কাৰণে আজি দিনটোত যিকোনো পদক্ষেপ আপোনালোকে যদি লম বুলি ভাবিছে নতুন পদক্ষেপ কিবা কিনা মেলা আলোচনা হা সম্পত্তি বিষয়ক আলোচনা বা কৰবাত যাত্ৰাত যোৱা প্ৰেমিক প্ৰেমিকা একেলগে ভ্ৰমণত যোৱা যিকোনো আপোনালোকে বৈবাহিক মীমাংসা কৰোৱা তেনেকুৱা প্ৰত্যেকটো কামৰ ক্ষেত্ৰত ভাল দেখা গৈছে মিথুন ৰাশিৰ কাৰণে বৰ এটা বিশেষ শুভ বুলি ক'ব নোৱাৰি মানসিক এটা প্ৰেছাৰ বনি থাকিব আপোনালোকৰ যিটো নেকি ধৰক আপোনালোকৰ পাৰিবাৰিক কথাৰ ক্ষেত্ৰত বা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত হ'ব পাৰে পইচা পাতি লেনদেন আজি দিনটোত নকৰাটো ভাল হ'ব এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে মানসিকভাৱে আজি মানে খুব এনাৰ্জেটিক আপোনালোকে অনুভৱ কৰিব পাৰে আমোদ প্ৰমোদৰ ফালে আপোনালোকৰ আজি বহুত মানে মনটো থাকিব পাৰে বা খুব মুডত থাকিব পাৰে আপোনালোকে এন্টাৰটেইনমেন্ট কৰাৰ কাৰণে আৰু লগতে আজি দিনটোত আপোনালোকে প্ৰেম বিষয়ক যদি কিবা মীমাংসা আছে নিশ্চিন্ত হৈ পেলাই কৰিব পাৰে ল'ৰা ছোৱালীৰ লগত যদি জড়িত কিবা কাম আছে তেতিয়াহ'লে কৰিব পাৰে বিদ্যাৰ লগত জড়িত কামবিলাকো আজি দিনটোত আপোনালোকে কৰিব পাৰে এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে মানসিক ক্লেশ কাজিয়া ঘৰুৱা ক্লেশ মাক দেউতাকৰ লগত ক্লেশ কাজিয়া আপোনালোকৰ হ'ব পাৰে কোনো ধৰণৰ বিশেষ শুভ কাম আজি দিনটোত আপোনালোকে নকৰাটো ভাল হ'ব এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে আপোনালোকৰ মানে পৰাক্ৰমৰ ক্ষেত্ৰত কিবা ফুৰা চকাৰ লগত সম্পৰ্কিত কাম আছে বা যিসকলে যাত্ৰা কৰি ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে আপোনালোকৰ ছুটি যাত্ৰাবিলাকে আপোনালোকক লাভ দিয়াটো দেখা গৈছে এতিয়া আহিব তুলা ৰাশিৰ কাৰণে মানসিক ক্লেশ হ'ব পাৰে পইচা পাতিক লৈ আপোনালোকৰ ক্লেশ হ'ব পাৰে আৰু বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব হাজবেণ্ড ওৱাইফৰ ৰিলেশ্যনত অকণমান প্ৰব্লেম আজি দিনটোত দেখা গৈছে এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে নিজৰ প্ৰভাৱ বিস্তাৰ কৰা মানুহৰ আগত যিকোনো হা সম্পত্তি ৰিলেটেড আপোনালোকে কথা বতৰা পতা আলোচনা কৰা যিকোনো আপোনালোকৰ মানে ধৰক ঘৰুৱা শুভ যিকোনো কামৰ কথা পতা বা ধৰক আপোনালোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো যদি কিবা নতুনত্ব কৰিম বুলি ভাবিছে তাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ বাবে ভাল দিন দেখা গৈছে এতিয়া আহিব ধনু ৰাশিৰ কাৰণে পইচা পাতি খৰচ বেছি হোৱা পইচা পাতিক লৈ পেলাই চিন্তাত থকা বাণীৰ পৰা শত্ৰু তৈয়াৰ হোৱা বা আপোনালোকৰ আজি কাৰোবাৰ লগত কটাকটি দুটামজা আপোনালোকৰ লাগিব পাৰে বা ঘৰুৱা ক্ষেত্ৰত আপোনালোকে মানসিক যিটো দিশ সেইটো আপোনালোকৰ ডিষ্টাৰ্বেঞ্চ বনি থাকিব পাৰে এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে লাভালাভৰ দৃষ্টিৰ ফালৰ পৰা ভাল দেখা গৈছে যিকোনো ক্ষেত্ৰতে আপোনালোকে বেনিফিট পাব পাৰে ঘৰুৱা হওক বাহিৰা হওক আপোনালোকৰ লাভৰ ক্ষেত্ৰত বা আপোনালোকৰ পৰে থাকিব পাৰে আজি দিনটো যিকোনো মনোকামনা আপোনালোকৰ পূৰ্ণ হ'ব পাৰে বা যিকোনো এনেকুৱা এটা কথা বা কাম যিটো নেকি আপুনি বহুত ভাল পায় আজি আপোনাৰ লগত হৈছে তেনেকুৱা ধৰণৰ হ'ব পাৰে লগতে জ্যেষ্ঠজনৰ পৰা আপোনালোকে লাভালাভ পাব পাৰে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কাগজীয়া কামবিলাক আপোনালোকে এভয়েড কৰাটো ভাল হ'ব সাইন টাইন কৰা মেলা এইবিলাক এভয়েড কৰাটো ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত বিশেষ নতুনত্ব আপোনালোকে নকৰিব কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে গম্ভীৰতম ভালকে এনালাইসিস কৰাটো চিন্তা চৰ্চা কৰাটো নিজে অকলে বহি পেলাই বা অকলে আপোনালোকে নোটবুক এখন উলিয়াই ল'লে হিচাপ কিতাপ কৰিলে একদম প্ৰপাৰলি পুৰা মানে প্ৰফেশনাল হৈ পেলাই সেইটো কাৰণে আপোনালোকৰ আজি ভাল দেখা গৈছে এতিয়া আহিব মিনৰ কাৰণে ভাগ্যদায়ক যিকোনো কাম নিজৰ পৰিবাৰৰ লগত ফুৰিবলৈ যোৱা বৃদ্ধ লোকক সহায় কৰা দান দক্ষিণা কৰা যিকোনো আপোনালোকৰ ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কাম কৰা মাক দেউতাকক কৰবাত ফুৰাবলৈ লৈ যোৱা বা যিকোনো তীৰ্থ ভ্ৰমণ আদিত গোটেই পৰিয়াল যোৱা বা ফ্ৰেণ্ডছৰ লগতে গ'ল আপোনালোকে তেনেকুৱা মুঠতে ভাল আজি মানে দিনটোত ধৰক ভাল কথা মনলৈ আহিব ভাল কাম কৰিবলৈ মন যাব দিনটো ভাগ্যদায়ক থাকিব আপোনালোকৰ কাৰণে
এতিয়া আমি গোটেই ৰাশিফলখিনি আমাৰ কৈ হৈ গ'ল এতিয়া আমি আলোচনা কৰিম মহা উপায়টোৰ বিষয়ে মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব এতিয়া চাওক মহা উপায়টো কেলে দিয়া হয় যিসকলে মনত খুৰনি এটা লাগি থাকে বোলে আজি আমাৰ ৰাশিফলটো বেয়া ওলালে আমি কিবা এটা আজি কৰিলে ভাল লাগিলহেঁতেন সেই সকলৰ কাৰণেহে মহা উপায়টো দিয়া হয় বহুতে এদিনীয়া ৰাশিফল বেয়া ওলাল বুলি যে কিবা এটা উপায় কৰিব সেইটো জৰুৰী নহয় কিন্তু কাৰোবাৰ যদি কৰিবলৈ মন থাকে কৰিব পাৰে তাৰ কাৰণে আমি এই মহা উপায়টো দিওঁ এই মহা উপায়ত আপুনি আজি শুক্ৰবাৰ হয় আপোনালোকে 7খন পাণ ল'ব 7খন মিঠা পাণ আপোনালোকে যিকোনো দেৱী মন্দিৰত অৰ্পণ কৰক লগতে আপোনালোকে যিকোনো লাডু জাতীয় মিঠাই আপোনালোকে অৰ্পণ কৰক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এই কামটো আপোনালোকে আগবেলা 10:30 বজাৰ ভিতৰত কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ